হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ হাতৰ আখৰ ভাল কৰিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টোত এটা লাইক কৰিব, পাৰিলে শ্বেয়াৰ কৰিব। চাওক, মই লিখি আছোঁ দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ অতিৰিক্ত কিছুমান কোশ্চিন, যিসমূহ কোশ্চিন আগতে কেইবাবাৰো আহিছিল ফাইনেল এক্সামত। গতিকে মোৰ এই চেনেলটোত আপোনালোকে প্ৰশ্ন উত্তৰৰ লগতে আপোনালোকে কেনেকৈ আপোনালোকৰ হাতৰ আখৰ ভাল কৰিব পাৰিব সেই বিষয়ে ভিডিঅ' পাব। চাওক, আপুনি যদি আপোনাৰ হাতৰ লিখা ভাল কৰিব বিচাৰে তেনেহ'লে আপুনি প্ৰত্যেক দিন নিয়মিত 1 পৰা 2 ঘণ্টামান লিখিব লাগিব আৰু লিখাৰ সময়ত লাহে লাহে লিখিব লাগিব। স্পীডটো কমাই দি পেলাই আপুনি লিখাৰ প্ৰতি বেছি মনোযোগ দিব লাগিব। প্ৰতিটো বৰ্ণ ভালদৰে লিখিব লাগিব, যাতে দেখাত ধুনীয়া হয় বা সুন্দৰ হয়। আপুনি আপোনাৰ হাতৰ লিখা ভাল কৰিবলৈ আপুনি যিকোনো এজনৰ একেবাৰে আপোনাৰ ভাল লগা আখৰ চিলেক্ট কৰি লৈ পেলাই সেই হিচাপ মতে লিখিবলৈ চেষ্টা কৰিব। আৰু এইটো আপুনি কৰিলে আপোনাৰ হাতৰ লিখা ভাল হ'ব। অভ্যাস কৰিব লাগিব। হাতৰ লিখাটো এনেকুৱা বস্তু নহয় যে এদিনতেই আপোনাৰ হাতৰ লিখা ভাল হৈ যাব। আচলতে এইটো কিছুদিন অভ্যাসৰ ফলত এইটো সফল হ'ব পাৰিব। আপুনি আপোনাৰ হাতৰ লিখা ভাল কৰিবলৈ হ'লে আৰু এইটো কাম কৰিব আপুনি অতি মনোযোগেৰে। আপুনি প্ৰতিটো বৰ্ণ ভালদৰে চাব আৰু সেইমতে লিখিবলৈ চেষ্টা কৰিব। আপোনাৰ যাৰ হাতৰ লিখা ভাল লাগে সেইজন ব্যক্তিৰ হাতৰ লিখা চাই চাই আপুনি অভ্যাস কৰিব। চাওক, মই লিখি আছোঁ যদিও মই কিন্তু অলপ স্পীডত লিখি আছোঁ, যাৰ ফলত ইমান ভাল নহ'বও পাৰে। আপুনি প্ৰতিদিন 1 পৰা 2 ঘণ্টা অভ্যাস কৰিলে বা 1 পৰা 2 ঘণ্টামান প্ৰত্যেক দিন আপুনি লিখি থাকিলে দেখিব আপুনি 7 পৰা 10 দিনৰ ভিতৰতে আপোনাৰ হাতৰ লিখা ভাল হৈ যাব। আপুনি আপোনাৰ হাতৰ লিখা ভাল কৰিবলৈ হ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ এই চেনেলটোত আপুনি পাব কেলিগ্ৰাফী, হেণ্ডৰাইটিং, ধুনীয়া ধুনীয়া অসমীয়া হাতৰ লিখা আৰু অসমীয়া পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰসমূহ। আপুনি যদি এজন অভিভাৱক হয় তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ ল'ৰা-ছোৱালীৰ বাবে। আপুনি আপোনাৰ ল'ৰা-ছোৱালীৰ হাতৰ আখৰ ভাল কৰিব বিচাৰিলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপুনি যদি এজন ষ্টুডেণ্ট হয় তেনেহ'লে আপুনি কোনটো শ্ৰেণীৰ ষ্টুডেণ্ট সেইটো কমেণ্টত লিখি দিব। আৰু যদি আপোনাৰ অসমীয়া পাঠ্যপুথিৰ যদি কিবা নোটছ লাগে তেনেহ'লে কমেণ্টছ কৰিব। মোৰ এই ভিডিঅ'টোত আপুনি অসমীয়া পাঠ্যপুথিৰ নোটছসমূহ পাই থাকিব। আচলতে মই HS ছেকেণ্ড ইয়াৰ আৰু ক্লাছ 10ৰ নোটছ এই চেনেলটোত দি থাকোঁ। গতিকে আপুনি কোনটো শ্ৰেণীত পঢ়ি আছে সেইটো কমেণ্ট কৰি জনাব। চাওক, মই লিখি আছোঁ
মোৰ লিখাটো যদি আপোনাৰ ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি ৰাখি থ'ব পাৰিব আপুনি আৰু সেই হিচাপে লিখিব পাৰিব। আচলতে লিখাৰ সময়ত আখৰবিলাক বিভিন্ন ফণ্টত লিখা হয়। মই এটা ফণ্টত লিখি আছোঁ, ইয়াতকৈ আৰু বেলেগ ফণ্টো আছে। যদি আপোনাৰ ভাল লাগে আপুনি চাব পাৰিব। মোৰ এই চেনেলটোত কেৱল অসমীয়াই নহয়, অসমীয়াৰ লগতে ইংৰাজী হাতৰ আখৰৰো টেষ্ট দিয়া হয়। আপুনি পাব ইংৰাজী হাতৰ আখৰ, অসমীয়া হাতৰ আখৰ আৰু কেলিগ্ৰাফী হেণ্ডৰাইটিঙো এই চেনেলটোত পাই যাব। গতিকে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি থৈ দিব। হাতৰ আখৰ ভাল কৰিব বিচাৰিলে নিয়মিত অভ্যাস কৰিব লাগিব। চাই থাকক মোৰ ভিডিঅ'টো আৰু আপুনিও চেষ্টা কৰক বা আপোনাৰ ল'ৰা ছোৱালীকো এনেদৰে লিখিবলৈ শিকাওক বা পৰামৰ্শ দিয়ক। চাব পৰীক্ষাৰ বহীত এনেকৈ বা ইমান ধুনীয়াকৈ হাতৰ আখৰ লিখিলে দেখাতো ভাল লাগিব আৰু পৰীক্ষকে মাৰ্কটো অলপ বেছি দিব। আচলতে মেইন হৈছে প্ৰশ্নৰ উত্তৰবিলাক শুদ্ধকৈ লিখিলেহে বেছি মাৰ্ক পায়। তথাপিও কিন্তু আখৰবিলাক ভাল হ'লে, চাফ চিকুণ হ'লে যিজনে বহীখন চাব তেওঁৰ মনটো আপুনি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব অনুগ্ৰহ কৰি আৰু ভিডিঅ'টিত এটা লাইক কৰিব। কিয়নো ভিডিঅ'ত লাইক কৰিলে বা চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনাৰ কোনো টকা বা পইচা নালাগে। গতিকে আপুনি ছাবস্ক্ৰাইব কৰিব পাৰে, ভিডিঅ'টোত এটা লাইক কৰিব পাৰে। আপোনাৰ এটা লাইকৰ বাবে যদি কাৰোবাৰ লাভ হয় বা যদি কাৰোবাৰ যদি সুবিধা হয় তেনেহ'লে আপুনি হিংসা নকৰি পেলাই ভিডিঅ'টিত এটা লাইক দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক।